বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ গাদ্দাৰ, বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ মিছলীয়া। কেৱল প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰে কমলাক্ষই। এয়া আমাৰ কথা নহয়। সমষ্টিত এইদৰে কমলাক্ষদেৱ পুৰকায়স্থৰ বিৰুদ্ধে গৰজি উঠিছে জনতা। গাদ্দাৰ এমএলএ হয়, এইটো চব মুছলমান মানুহ ভোট লৈ এইটো পকেটত ঢালি এইটো কাটিগোলাত এইটো উন্নয়নৰ কাম চলাই আছে। গাঁৱৰ চব মানুহে এইটো কমলাক্ষদেৱ পুৰকায়স্থকে ভোট দিছিল হে, কিন্তু আমাকে এইটো যে এটা ধোকা দি এইটো কাটিগোলাত গৈছে। আমাৰ ইমান দুখ, ইমান আকাংক্ষা, এইটো আমি কি ক'ম, এইটো তেওঁ এটা বস্তু ভাল, কি আপুনি বিচাৰি গ'লে নিদো বুলি নকয়, দিম বুলি কয়, পিছত নিদে। প্ৰতিশ্ৰুতি আৰু এই দুৰ্গা পূজাৰ পিছত, এই ঈদৰ পিছত, এই এছেম্বলিৰ পিছত এনেকা কৈ এতিয়াতো তেওঁ গুচিয়ে গ'ল। ৰামটকন চিধা ৰামটকন দিলে আৰু। তিনিবাৰৰ বিধায়ক, কংগ্ৰেছৰ টিকটত ঘূৰ কংগ্ৰেছী হিচাপে 2011 চনৰ পৰা বৰ্তমানলৈ উত্তৰ কৰিমগঞ্জক প্ৰতিনিধিত্ব কৰিছে কমলাক্ষদেৱ পুৰকায়স্থই। পিছে কি কৰিলে তিনিবাৰৰ বিধায়কে, তাৰেই কেইটামান উদাহৰণ আৰু কেতবোৰ দৃশ্য। এয়া উত্তৰ কৰিমগঞ্জৰ ধৰকুনা। লংগাই নৈৰ গৰাখহনীয়াত জ্বলা কলা খাইছে জনতাই। হাজাৰ হাজাৰ জনতা অহা যোৱা কৰা মূল পথত বাঁহৰ সাঁকো। আপোনালোকে জানি আচলতে আচৰিত হ'ব, এই পথটোৱেদি প্ৰায় যদি মোৰ পাছফালে এনেকৈ যাবলগীয়া হয়, প্ৰায় 1000 পৰিয়াল আছে, কেইবাখনো গাঁও আছে। এই পথটোৱেদিয়ে তেওঁলোক অহা যোৱা কৰে। গতিকে এই পথটোৱে যেতিয়া এগৰাকী বেমাৰী লৈ যোৱা হয় বা স্কুললৈ অহা ছাত্ৰ ছাত্ৰীসকল থাকে, তেতিয়া কেনেধৰণৰ এক পৰিৱেশ হয় বা কেনেকৈ অহা যোৱা কৰে, সেয়া নিশ্চয় আপোনালোকে অনুমান কৰিব বিচাৰি পাৰিব। আৰু মূল কথাটো হ'ল যে যিখন লংগাই নদী আছে আৰু সেই লংগাই নদীৰ যি গৰাখহনীয়া, সেই গৰাখহনীয়াই বিগত 2 বছৰ ধৰি উত্তৰ কৰিমগঞ্জ সমষ্টিৰ এই ধৰকুনা অঞ্চলত ৰাইজক আচলতে বিপৰ্যস্ত কৰি আহিছে। তেওঁলোকৰ স্বাভাৱিক জীৱন যাত্ৰা আচলতে ব্যাহত হৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে। হয়, বিকাশ আৰু উন্নয়নে এইদৰে ঢেলপুঙা দিলে কমলাক্ষদেৱ পুৰকায়স্থৰ সমষ্টিত। চিন্তা কৰক, এই পথেদি কেনেকৈ অহা যোৱা কৰিছে জনতাই। কি অৱস্থা হয় ৰোগীৰ। বাঁহৰ চাঙিত ভাৰ বান্ধি নানিলে ৰোগীক উলিয়াই অনাৰ নাই কোনো পথ। কিন্তু কি কয় বিধায়কে, শুনক ৰাইজৰ মুখেৰে। দিনত বিশেষকৈ বাৰিষাৰ দিনত আমি চলিব নোৱাৰোঁ। বাৰিষাৰ দিনত কোনোবা মানুহ মৰিলেও আমি নাৱেৰে আনিব লাগে, বা বেমাৰ হ'লেও হস্পিটেলত আমি নাৱেৰে এইখিনি আনিব লাগে। আমি 100 বাৰৰ ওপৰত MLAৰ ওচৰত গ'লোঁ, আমি গোটেই গাঁৱৰ মানুহ। কিন্তু তেওঁ আমাক নিদিওঁ বুলি কোৱা নাই দেই, দিম বুলি কৈছিলে। তেওঁ আমাক প্ৰলোভন দি তেওঁ পিছত ইয়াৰ পৰা গুচি গ'ল কাঠিগড়ালৈকে। এতিয়া আমি উপায়হীন, কোনে কাকো লগো নাপাওঁ, তেওঁক ফোন কৰিলে ফোনো নাপাওঁ। এতিয়া আমি আৰু উপায় নাই, এতিয়া আমি কৰিবলৈ একো নাই। সেইকাৰণে আমি গোটেই গাঁওবাসীৰ হৈ বিনম্ৰ অনুৰোধ, যাতে আমাৰ এইটো দৃষ্টি আকৰ্ষণ কৰে, আমাক এইটো সংযোগ বা কিবা ব্যৱস্থা চলিবলৈ ব্যৱস্থাটো কৰি দিলে আমি সুখী হ'ম। কণ ল'ৰা ছোৱালী স্কুলতো যাব নোৱাৰে। এতিয়া স্কুলত অকলে দিব নোৱাৰে বয়, যদি গিৰে পৰিলে শেষ। কিমান দ আপোনালোকে নিজে চাব, কিমান দ পৰিলে শেষ হৈ যাব। প্ৰতিশ্ৰুতিৰ ফুলজাৰি ঠিকেই দিয়ে, কিন্তু ৰাইজৰ ভোট লৈ মিছা আশ্বাস দিয়া বিধায়কক বাৰুকৈয়ে চিনি পালে ৰাইজে। সেয়ে গাদ্দাৰ আখ্যা বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থক। লগে লগে ৰাইজৰ হুংকাৰ, হয় পথ, নহয় ভোট বৰ্জন। আমি গাঁৱৰ মানুহ গোটেই একগোট হৈ ফালে এইটোৱে ব্যৱস্থা কৰিম যে যদি আমাৰ এইটো ৰাস্তা নহয় আমি ভোট নিদিওঁ, আমি চেণ্টাৰতো নাযাওঁ। কিলে আমি ভোট দি ফালে প্ৰতিনিধি বনোৱাৰ পিছত তেওঁ গুচি যায়। গুচি গ'লে আমি এতিয়া কৰিম কি? সেইকাৰণে চিধি আমাৰ ইয়াতে 500ৰ ওপৰত ভোট আছে। এতিয়া আমি ভোট, যদি আমাৰ ভোটৰ আগত কিবা নহয়, আমি ভোট নিদিওঁ। আমি চেণ্টাৰতো নাযাওঁ, ভোট দিবলৈ নাযাওঁ। আমি চিধা এইটোই, আমি এতিয়া আলোচনা কৰিলোঁ যে ইলেকশ্যন আহিল বাৰু, ইলেকশ্যনৰ আগত যদি এইটো নহয় আমি ভোট নিদিওঁ। আৰু এতিয়া যোনে আহি দিব, চাই BJP হওক, AJP হওক, কংগ্ৰেছ হওক, কোনে আহি আমাৰ এইটো সমস্যা সমাধান কৰি দিব, আমি তেওঁক দিম, তেওঁক ছাপোৰ্ট কৰিম। চিধা কথা এইটোৱে।